हेलो नमस्कार की खबर आपलोकर सब चागे न बेयाई हम चाहे कोनो ভাল हम कारण गम पाइसे बर्तमान आमार तेजत थका बुकुत थका हियात थका हियार मणि जुबिन दा आमार मजत नाइ तार बारे सकलो बर्तमान अंतरखन कान्दी आछे सकलोए मनत दुख हो आछे मोर मनत दुख हो आछे कारण आमार মাজৰ পৰা এনেকে অকস্মাত গুচি যাব বুলি কোনো ভবা নাছিল আৰু কোনো ভাবিবলৈও কোনো যুক্তি নাছিল আমার স্বাস্থ্যটো বেয়া আছিলে এটো বেলেগ কথা কিন্তু এনেকে যে অকস্মাত সিঙ্গাপুৰতে গৈ মৰিবগে বা সিঙ্গাপুৰতে গৈ মৃত্যুবৰণ কৰিব বা সিঙ্গাপুৰত গৈ এনেকুৱা এটা দুৰ্ঘটনা হ'ব বুলি কোনো ভবা নাছিলে বিশেষকৈ আমাৰ অসমৰ মানুহখিনি যিকেইটা লগত গৈছিল সেইকেইটা যদি জানে নাজানো কিন্তু তাৰ কথা ক'ব বিচাৰিছোঁ সেইকেইটা কথা ক'ব বিচাৰিছোঁ ইমান এটা বেমাৰী বুলি ক'ব লাগিব এতিয়া বেমাৰ হৈ থকা মানুহ এটা সিঙ্গাপুৰলৈ নি বেলেগ এখন দেশলৈ নি তাত চুইমিং কৰোৱাটো বা সাগৰত গা ধোৱাটো কিমান যুক্তিসংগত কথা সেইটো নিজে সেটি ভাবিব লাগে ভাবিব লাগিছিল নে এইটো কিবা প্ৰি প্লেনিং আছিল নে কিবা আছিল এইটোতো অসম চৰকাৰে তদন্ত কৰিব বা এতিয়ালৈকে বৰ্তমানলৈকে 60 মান কেছ ৰেজিষ্টাৰ হৈছে এটা দুটাৰ এগেইনষ্টত কিন্তু এতিয়া চৰকাৰে কিমান নিৰপেক্ষভাৱে এইখিনি কাম কৰে তাক চাবলগীয়া হ'ব কাৰণ সময় যেতিয়া বাগৰি গৈ থাকিব অট'মেটিক আপোনাৰ সেইবিলাক কথা মানুহে পাহৰি থাকিব সেইকাৰণে সময় বাগৰি নাযাওঁতে অসম চৰকাৰে এইবিলাক সোনকালে কামখিনি কৰক সোনকালে জুবিন দাক যেন সেই নৰাখনকেইটাক উলিয়াই কি কাৰণে হ'ল কেনেকৈ হ'ব পালে কি কাৰণে তাত নদীত যাব পালে তাৰ আগদিনাখনি শুনিছোঁ কি জুবিন দাক পুৰা ফুল মদ খুৱাইছে বুলি হোটেলৰ ভিতৰত যিটো মানুহে মদ খায় বা ৰাতি কাম কৰি দিনটো 2-3টা বজালৈ শুৱে সেই মানুহটোক ৰাতি মদ খুৱাই পিনে ৰাতিপুৱা শুবলৈ নিদি পিনে চুইমিং কৰাবলৈ লৈ গৈছে তাততো কিবা এটা কেউন থাকিব লাগিব ন নহ'লে ইমানখিনি কেনেকৈ হ'ব পাৰে জুবিন দাৰ নিচিনা এটা মানুহ হোৱা মানুহ হ'লেও বেলেগ কথা ল'ব আছে বেলেগ কথা কিন্তু যাৰ মেনেজাৰ আছে যিটো মানুহৰ চিকিউৰিটি থাকিব লাগে যিটো মানুহৰ মেনেজাৰ আছে সেই মানুহটো ইমান মানে কি ক'ম এতিয়া সেই মানুহটোক যে মানুহে এনেকৈ ইউজ কৰিব পাৰে আচৰিত মেনেজাৰজন কেলৈ আছিলে যিজন মেনেজাৰ তেওঁৰ দৰমহা লৈ চলি আছে ঘৰখন চলাই আছে সেই মেনেজাৰে কি কাম কৰিলে আজি কি কাম কৰিলে এইবিলাক ভালকৈ এতিয়া আপোনাৰ হোৱাটছআপ চেটো আপোনাৰ হোৱাটছআপত যে মেছেজো আপোনাৰ লিক হৈছে দুইফালৰ পৰা মিলি গৈছে সেইকাৰণে মানে কি এইবিলাক অতি সোনকালে তদন্ত হ'ব লাগে কাৰণ আমাৰ জুবিন দাক আমি আমাৰ মাজত থাকিবই আমাৰ অন্তৰত থাকিবই আমাৰ হিয়াত থাকিবই আমাৰ পৰা কোনো গুচাব নোৱাৰে কিন্তু এনেকৈ দাগ লগাই যদি কোনোবাই যদি মাৰিছে কোনোবাই যদি ধৰি লওক প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰিছে তেনেহ'লে এইটো উচিত মানে সিটো অসমলৈ কেনেবাকৈ যদি অসমলৈ আহিলেতো সিটো মানুহৰ হাতৰ পৰাই মৰিব এই মানুহৰ হাতৰ পৰাই মৰিব এতিয়া পলাই আছে বা ক'ৰবাত গৈ আছেগৈ ক'ৰবাত থৈ দিছে কিন্তু মানুহৰ হাতৰ পৰাই মৰিব কিন্তু যদি কেনেবাকৈ যদি সি হাৰি যাবলৈ হয় অসমখনে কেতিয়াও সেই
মানুহ তাক বা সেই মানুহজনক কেতিয়াও সোধাই নেৰে মানে কাৰণ কেলৈ আমাৰ বুকুখন ফালি পিনাই আমাৰ জুবিন দাক লৈ গৈ মৰাৰ নিচিনা হ'ল এতিয়া যিজন মানুহৰ আমি দুখতো সুখতো আনন্দত যিকোনো মুহূৰ্তত তেওঁৰ কাৰণে আমি শুনি পিনি ডাঙৰ হৈছোঁ মাৰ গান দেউতাৰ গান সকলো ধৰণৰ গান আমি তেওঁৰ পৰা শিকিছোঁ তেওঁৰ পৰা আমি বুজিছোঁ তেওঁৰ পৰা আমাক চব যিমানখিনি আজিলৈকে গান বোলা বস্তুটো শব্দ বুজি পাইছোঁ গান বোলা বস্তুটো বুজি পাইছোঁ আমি তেওঁৰ পৰাই বুজি পাইছোঁ বেলেগৰ পৰা বুজি পোৱা নাই হয় পাইছিল ভূপেন হাজৰিকা আছিলে কিন্তু বৰ্তমান যিখিনি পৰিস্থিতি হৈছে মানে এতিয়া বিশ্বৰ ভিতৰত ৪ৰ্থ স্থানত বৰ্তমান জুবিনদাৰ যি চবে জুবিনদাক চাবলৈ আহিছে তাৰ মানুহৰ সংখ্যা আপুনি শ্ৰদ্ধাঞ্জলি দিয়া মানুহৰ সংখ্যা কমচে কম কালিলৈকে 10 লাখতকৈ অধিক প্ৰথম কোনোবা মাইকেল জেকচন নে কোনোবা আছিলে কিন্তু এই আমাৰ মোৰ মনৰ কথা কৈছোঁ মই কিন্তু মোৰ মনৰ কথা কৈছোঁ অকণমান ইমান আজিকালি বিজ্ঞানসন্মত হ'ল বস্তুবিলাক আজিকালি আপুনি মানুহ ছন্দ পালেগে বডিটো মোৰ মতে প্ৰতিখন ডিষ্ট্ৰিক্টত এবাৰ নিব লাগিছিল ৰোড কৰিডৰ বনাই কিবা বনাই এনেকৈ নি হ'লেও প্ৰতিখন ডিষ্ট্ৰিক্টত এবাৰ নিব লাগিছিল অকল অসমত গুৱাহাটীতে জুবিনৰ ফেন নাই আজি আমি যাব পৰা নাই কিন্তু আমাৰ জুবিনক চাবলৈ আমাৰো মন আছে প্ৰতিখন ডিষ্ট্ৰিক্টত নিয়া হ'লে আজি ইমান বা প্ৰতিখন ডিষ্ট্ৰিক্টত নালাগে কেইটামান স্থান যদি আপোনাৰ নিৰ্ণয় কৰি যদি তাত যদি নিয়া হ'লহেঁতেন বোলে যোৰহাটত নিছে ডিব্ৰুগড়ত নিছে বা লখিমপুৰত তেজপুৰত এনেকৈ যদি অলপমান স্থান যদি অলপ নিৰ্ণয় কৰি যদি নিয়া হ'ব বুলি ক'লেহেঁতেন বা যিকোনো মানে এটা ৰাজহুৱা মানে কি মাটিত এতিয়া মানে কি প্ৰত্যেকজন জুবিনক ভাল পোৱা ব্যক্তিয়ে জুবিনক নিশ্চয় এবাৰ চাবলৈ গ'লহেঁতেন কাৰণ এইটো মুহূৰ্ত মানে কি তাত গুৱাহাটীত গৈ চাবলৈ অলপ অসুবিধা হৈ যায় মানুহবিলাকৰ এতিয়া কাইলৈ পৰহিলৈ মেইন কামটো হ'ব কৰি দিয়াৰ পাছতে আকৌ যোৰহাটলৈ চাগে বচমন নিব যোৰহাটতো এটা সমাধিস্থলী হ'ব গুৱাহাটীতো এটা হ'ব দুটা হ'ব প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে জুবিন গাৰ্গৰ সমাধিস্থলী হ'ব লাগে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এতিয়া মানে কি আৰু ভাল লাগে আৰু লাষ্ট কথা এইটোৱে কৈছোঁ যে আমাৰ জুবিন দাক আমাৰ মাজৰ পৰা কেতিয়াও আমি হেৰাই যাব নিদিওঁ আৰু কেতিয়াও দিবও নোখোজোঁ যিকেইটা যদি কেনেবাকৈ যদি এইটো প্ৰি প্লেনিং মাৰ্ডাৰ কৰিছে তেনেহ'লে সিদ্ধাৰ্থ নে কি আছিলে আৰু এইটো আপোনাৰ যিকেইটা লগত আছিলে নামকেইটা পাহৰিছোঁ এতিয়া মই গোটেইকেইটাকে সোধপোছ কৰিব লাগে আটক কৰিব লাগে আটক কৰি সোধপোছ কৰিব জেৰা কৰিব লাগে CBI দিব লাগে নহয় CID দিব লাগে দি পিনে গোটেইকেইটাকে সোধপোছ কৰি শুদ্ধ বিচাৰটো উলিয়াই পিনে তাৰ শাস্তি সন্মুখীন হ'ব লাগিব কাৰণ যিজন মানুহৰ লগত মেনেজাৰ থাকে বা চিকিউৰিটি গাৰ্ড থাকে চিকিউৰিটি থাকে 20-15জনীয়া এটা সদস্য দল থাকে তেওঁক চোৱা চিতা কৰিবৰ কাৰণে সেই মানুহজন পানীত পৰি মৰিছোঁ বুলি ক'লে শুনি কাৰো হোৱা নালাগে বোলে হাৰ্ট এটেক হৈ মৰিছে তেতিয়া শুনিবলৈ ভাল কোনো কি কৰিব নোৱাৰে কিন্তু পানীত পৰি যেতিয়া আপোনাৰ ৰিপৰ্টটো আহিলে পানীত পৰি মৰিছে বুলি মানে আচৰিত মানে আৰু সেই পানীত পোৱা অৰ্থটো উলিয়াব লাগে আমাক দিব লাগে পানীত পৰি মৰিবলৈ কেলৈ মৰিবলগীয়া হ'ল পানীত পৰি কিয় কাৰণে
পানীত যাবলগীয়া হ'ল, কিমান মদ খুৱাইছিলে, ক'ত ক'ত গৈছিলে, এতিয়া অলপ টাইমিঙৰ খেলি মেলি হৈ আছে, মানে কথাবিলাক উল্টা পুল্টা হৈ আছে। সেই উল্টা পুল্টা কিয় হৈছে গোটেইখিনি বস্তু উলিয়াই যদি কেনেবাকৈ যদি সিহঁতি দোষী সিহঁতক শাস্তি সন্মুখীন কৰিবই লাগিব, আৰু যদি কেনেবাকৈ যদি আইনে নকয় ৰাইজে কৰিব লাগিব। ধন্যবাদ।